বৰভূমিত আৰম্ভ নিৰ্বাচনী হিংসা, শত্ৰুলৈ পৰিণত মিত্ৰ। বিজেপি নেতাৰ আক্ৰমণত আহত UPPL কৰ্মী, বিজেপিৰ আক্ৰমণত ক্ষোভিত UPPL নেতৃত্ব। জুই জ্বলিলে ধোঁৱা ওলাবই, বিজেপি আৰু UPPLৰ ক্ষেত্ৰতো যেন সেয়াই হৈছে। যিমানেই লুকাই ৰাখিবলৈ চেষ্টা নকৰক কিয়, বিদেশী নিৰ্বাচনক লৈ যে বিজেপি আৰু UPPLৰ মাজত ভিতৰি ভিতৰি তীব্ৰ সংঘাত চলি আহিছে, সেয়া স্পষ্ট হ'ল বৰভূমিত। সংঘাত বিজেপি বনাম UPPLৰ কৰ্মীৰ মাজত। ঘটনাস্থান ওদালগুৰিৰ ননৈ চেৰফাং সমষ্টি। এইগৰাকী বিজেপি নেতা অনুপ তাঁতী। দেওবাৰে সন্ধিয়া আন্যতাঁতী চোকা অস্ত্ৰৰ আঘাতত আহত UPPL কৰ্মী শিৱ নায়ক আৰু তেওঁৰ পুত্ৰ। পিছে ক'ত কেনেকৈ অনুপ তাঁতীয়ে আক্ৰমণ কৰে শিৱ নায়ক আৰু তেওঁৰ পুত্ৰক, শুনক ভুক্তভোগীৰ মুখেৰে। আমি দুজন আছিলোঁ, ভৱেন তাঁতী আৰু শিৱ নায়ক। মই গাড়ী চলাই আছিলোঁ। তাৰপিছত পিছফালেদি এটা বলৰে আহিল, ইমান স্পীডত আহিছে। অহাৰ পিছত আমি গা একদম মানে যেনেকৈ পাৰ হৈ গ'ল, তেতিয়া আমাৰ গাটো কঁপনি উঠি গ'ল। মানে ইমান একদম আমাক একদম ওচৰতে দুখুন্দা মাৰিম অৱস্থাত হৈ আছিল। মানে তেতিয়া আমি গাড়ীত নামি পেলাই অলপ ৰেষ্ট ল'লোঁ 5 মিনিট, একদম গাটো কঁপনি উঠি গ'ল। তাৰপিছত আমি আকৌ কোন গাড়ী হয় বুলি আমি মোৰ লগৰ এজন পুছিলোঁ, সি ক'লে নাই এইটোতো অনুপ তাঁতীৰ গাড়ী হয় বুলি। তাতে আমি গ'লোঁ তাৰ ঘৰতে যাই পাওঁতে সি ৰাস্তাতে আছিলে, ঘৰত সোমোৱা নাই, ৰাস্তাত আছিলে। তাক আমি সুধিছোঁ, আমাৰ ভৱেন তাঁতীক সুধিছে, যিহেতু এই গাড়ীত হৰণ মৰা নাই, তাৰপিছত আৰু গাড়ীত ইমান ভিৰ ভাৰটো নাছিল, গাড়ী ৰাস্তা খোলা আছিল আৰু ইমান একদম ওচৰে ফালে আমাক খুন্দা মাৰা নিচিনা গাড়ীটো কিয় ল'লি? সেনেকুৱা কওঁতে সি ডাইৰেক্ট নামি ফালে গাড়ীৰ পৰা ডাইৰেক্ট আমি ভৱেন তাঁতীক ঢাক্কা মাৰিলে। ঢাক্কা মাৰাৰ পিছত এটা বাঁহডাল ওলাই ফালে ডাইৰেক্ট মোক প্ৰহাৰ কৰিলে। একদম এটা হাতত এটা ডেনাত প্ৰহাৰ কৰিছে, এটা গলত প্ৰহাৰ কৰিছে। তাৰপিছত খবৰ পাই মোৰ ল'ৰা আহিছে, মোৰ ল'ৰা আহি ফালে তাক সুধিছে যে কিয় মোৰ দেউতাক পিটিলি, মাৰিলি বুলি। তাৰপিছত সি তাক দাও ওলাই ফালে ডাইৰেক্ট তাক প্ৰহাৰ কৰিছে। মানে বিজেপি নেতাৰ এই আক্ৰমণক সহজভাৱে লোৱা নাই UPPL নেতৃত্বই। সোমবাৰে ৰাজহুৱাভাৱে বিজেপিৰ আক্ৰমণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে UPPL নেতা খাম্ফা বৰগোহাঞিয়ে। বিজেপি কয়েকজন কৰ্মীসকলে যেনেকৈ আক্ৰমণ কৰি পেলাই অন্যায়ভাৱে UPPL কৰ্মীসকলক অন্যায়ভাৱে আক্ৰমণ কৰিলে, এই ঘটনাটো মই UPPL দলৰ হৈ আৰু সমূহ BTC বাকীৰ হৈ মই নিন্দা দিছোঁ। মুঠতে বিজেপি UPPLৰ গোপন সংঘাত মুকলি হ'ল, আৰম্ভ হ'ল বৰভূমিৰ নিৰ্বাচনী হিংসা। এই সংঘাতৰ পৰিণতি কি হয় সেয়া সহজে অনুমেয়। এতিয়াও মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োৱে ক'ব পাৰিবনে বৰভূমিত প্ৰতিষ্ঠা হৈছে স্থায়ী শান্তি? ওদালগুৰিৰ পৰা শশাংকৰ সহযোগত ৰমেন কলিতা, NB নিউজ।